আৰু ইমানে ৰ'দ না গাড়ী চাড়ী নাই Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মজা কৰাৰ বাবে বহুত ধন্যবাদ। আজি না কি হৈছে মানে ৰাতিপুৱাৰ পৰা এনেকুৱা মানে ৰ'দ দিছে যেন সূৰ্যটো আহি একদম মানে পৃথিৱীত একদম লাগি গৈছে হেনা আনকে ৰ'দ দিছে মানে কি কৰিম আৰু উপায় নাই। আৰু যোনে আমাৰ ভিডিঅ' কিটা চাই আছে মানে মোৰ যোৱা কিটা ভিডিঅ' চাই আছে তেওঁলোকে গম পাইছে যে আমি এটা ঘৰ বান্ধিছো আৰু সেই ঘৰৰ কামতে ইয়াত আহিছো মানে ঘৰৰ কাম আজি চলা নাই আজি মিস্ত্ৰী আহা নাই এইফালে চাওক যোৱা কালিতে এইখিনি কাম হৈ গৈছে কিন্তু আজি মিস্ত্ৰী যেহেতু নাহিল গতিকে এইখিনি কামতে থাকি গ'ল যোৱা কালি কাম হৈছিল এইটো খুঁটা ঢালাইছিল আৰু এইখিনি হৈছিল তো অহাকালি আহিব চাগে আজি নাহিল যেহেতু কথা নাই আৰু নাহিল যাতে উপায় নাই কি কৰিব এইখিনিত চাবলৈ একদম শুকান আৰু এইফালে পানী মানে বৰষুণ দিছে নেকি দিয়া নাই অলপ আগতে আমি মানে এনেকৈ ধুনীয়াকৈ ৱাল দুখন ধুই দিছো মানে পানী মাৰি দিছো এয়া পাইপ চাইপ দেখিব পাৰিছে ধুনীয়াকৈ পাইপ চাইপেদি পানী চানী মাৰি একদম ৰেডি কৰি দিছিলো মিস্ত্ৰী বলিছিলো কিন্তু মিস্ত্ৰী নাহিল কাম নহ'ল তো আজিৰ দিনটো এনেই গ'ল মানে যদি আজি কামখিনি হ'ল হয় আজি অকণমান আগবাঢ়ি থাকিল হয় কিন্তু কি কৰিব উপায় নাই যিহেতু নাহিল কামখিনি নহ'ল আৰু আহি গ'ল মোৰ ৰাতিপুৱাৰ খাদ্যত কি আছে চাওক ৰুটি ঘুগনি লগতে আছে এইফালে আছে মিঠাই আৰু এইফালে আছে পিঁয়াজ এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু যাব লগা আছিল বজাৰত কিন্তু যিহে ৰ'দটো দি আছে যা নগলেও নহয় কাৰণ বজাৰত কিবা লগা আছে আনিব যাব লাগে তো যাম বাৰু কিন্তু যোৱাৰ আগতে এটা কথা কওঁ ছোৱালীবিলাকে যেনেকৈ যায় মানে এই ৰ'দত একদম হাত দীঘল চোলা এটা পিন্ধিব তাৰ ওপৰত একদম মূৰত একদম ধুনীয়াকৈ বান্ধি ল'ব একদম জম্বি টাইপৰ মানে কোনফালেদিও ৰ'দ চ'দ নপৰে কিন্তু আমি নৰোঁ উপায় নাই আৰু টান ধৰোঁ আপি চলি কলা আহিলে কোনি চাব এতিয়া আমাৰ আপা চলিৰ কথা নাই আৰু যে কলা আহিলেও কথা নাই আৰু ইমানে ৰ'দ না গাড়ী চাড়ী নাই আৰু বজাৰ চজাৰ কৰি আহি পালো ঘৰ আৰু বেছিকে ভিডিঅ' বনাই থকা নাই মানে কি ভিডিঅ' বনাম মানে মাথা গৰম হৈছে গৰমত গতিকে আহি পালো ঘৰ এতিয়া ধুনীয়াকৈ ভাত চাত খাব লাগে গ'ল মোৰ দুপৰীয়াৰ ভাত আৰু ভাতৰ লগত আছে এয়া চাওক টেঙাৰ আঞ্জা লগত আছে টেঙাৰ আঞ্জাত এয়া মাছ আৰু এইফালে আছে কোমৰা ভাজি লগত আছে ভাজা মাছ আৰু ভাত এতিয়া ধুনীয়াকৈ খাই দিওঁ আৰু এইফালে আমাৰ বগু আৰু এইফালে দস্তি ধুনীয়াকৈ চাই আছে তো আমি খালেতে তো কি কম ইমানেই গৰম মানে ভিডিঅ' চিডিঅ' বনাবৰ ইচ্ছাই নোযোৱা হৈছে মানে কি কম আৰু গৰমতে কি কওঁ কি নকওঁ তাকো ধৰিবই নোৱাৰোঁ মানে কি হ'লে মুখেদি গৰমতে ক'বাই নোৱাৰা হৈছোঁ তো কি ক'ব আৰু যিহেতু ভাবিছোঁ অকণমান চাইকেল চলাও গৰম মানে ৰ'দটো অলপ কমিছে বৰ্তমান আমাৰ ইয়াত বাহিৰত বা কি নাজানো গতিকে চাইকেল লাগিল ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ এৰিয়া যাম চাইকেল চলাব এটা সময় আছিল আমি ক্ৰিকেটৰ নামত পাগলা হৈছিলোঁ কিন্তু এতিয়া চাওক ক্ৰিকেট খেলা হৈছে চোৱা মানুহ নাই এটাও এই চাওক এটা চোৱা মানুহ নাই আজি বজাৰখন অলপ জানমুক্ত দেখা পাইছে না কাৰণ নহ'ল ই ৰিক্সা যিবিলাক মানে নলবাৰী চহৰৰ বাহিৰৰ ৰিক্সা আছে সেইবিলাক মানে একদম বজাৰৰ ভিতৰত সোমাব দিয়া নাই আৰু যিবিলাক টাউনৰে ই ৰিক্সা আছে সেইবিলাক সোমাব দিছে সেইকাৰণে একেবাৰে একদম জানমুক্ত হৈ গৈছে মানে যান জঁট মুক্ত হৈ গৈছে ৰাস্তা একদম ক্লিন হৈ গৈছে মানে ভাত খাব পৰা একদম নাচি যাব পৰা হৈছে এই চাওক দেখিব হৈছে এখন আছে এইখন হ'ল নলবাৰী চহৰৰ ৰিক্সা কিন্তু চহৰৰ বাহিৰত যিবিলাক ৰিক্সা আছে সেইবিলাকো সোমাবই দিয়া নাই আৰু চহৰৰ পৰা আহি গ'লোঁ মই গাঁৱৰ ভিতৰত মানে গাঁৱৰ ফালে আহি গৈছোঁ এইফালে একদম ধুনীয়া মানে চাব পাৰি না গৰম আছে না কিবা আছে একদম ধুনীয়াকৈ খেতি লগাই আছে এইটো চাইডে খেতি লগোৱা হৈ গ'ল ডাঙৰ হৈ গৈছে ধুনীয়াকৈ বোকাৰ গোন্ধ ওলাই আছে এইটো চাইডে খেতি হৈ গৈছে কি ফিল এটা এইফালে সূৰ্য ডুব যোৱা অৱস্থা মজা যিটো চহৰৰ মাজত নাপায় এইফালে চাওক ধুনীয়াকৈ কঠীয়া ৰুইছে এই কি ক'ম ৰখেই দিওঁ ৰ'ব ৰুকজাটো তই অকণমান ৰেষ্ট লৈ লওঁ এই পথাৰৰ মাজত মজা উফ কি চকুন মানে কি ক'ম আৰু ভাষাহীন মজা লাগিছে এই চব আগফালে খেতি আৰু পিছফালে খেতিৰ কাম কৰিছে
যিটো চহৰত নাপায় সেইটো গাঁৱত পায় আৰু সেইটো হ'ল খেতিৰ মজা ৱাও এইফালে চাওক অপ্ৰিয় হ'লে সত্য কথা এটা যিবোৰে গাঁৱত আছে না তেওঁলোকে চহৰত থাকিব বিচাৰে আৰু যিবোৰে চহৰত আছে তেওঁলোকে গাঁৱৰ ফালে ঢাপলি মেলিব খোজে মানে গাঁৱত আহি ভাল পায় কিন্তু চহৰৰ মানুহ গাঁৱত থাকিব নোৱাৰে যদি কাৰণ কাম কাজ তাতে থাকে না আৰু গাঁৱৰ মানুহৰ কাম কাজ তাতে থাকে কিন্তু ধৰক এনেকুৱা ফিল এটা ল'বলৈ চহৰৰ পৰা মানুহ নিচে আহে মানে গৰম বন্ধতো সকলোৱে আহে এনেকুৱা ঠাইত যিসকলে কৰ্মব্যস্ততাৰ কাৰণে চহৰৰ পৰা গাঁৱত আহিব পৰা নাই তেওঁলোকে অলপ গাঁৱৰ ফিল লৈ লওক মানে একদম মজাটো পাই যাব ইয়াত ধাননি পথাৰ আৰু এই সূৰ্যটো একদম ডুব যাওঁ যাওঁ অৱস্থা আৰু এইফালে চাওক একদম খেতি কৰি আছে আৰু চাৰিওফালে চব চাৰিওফালে একে অৱস্থা দেখা পাব মানে মজা একদম ধুনীয়া পৰিৱেশ এইফালে চাওক কঠীয়া হৈছে মানে ধান ওখ ওখ হৈছে সেইফালে ৰুইছে কিবা এটা মজা আছে দেই গাঁৱত আৰু এইফালে হৈ গ'ল গধূলি আহি গ'লো ঘৰ আৰু এয়া চাওক আহি গ'ল মোৰ গাখীৰৰ লগত সেইফালে নিমকি লগত আছে বিস্কুট এতিয়া ধুনীয়াকৈ গৰম গৰম গাখীৰ খাই দিওঁ গৰমত এইফালে আমাৰ দস্তি এয়া চাওক মোক মাতি আছে কিবা কৈ আছে কি কৈ আছা তই কি 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 মৰম কৰি দিবা লাগে কি হৈছে কি কিনকে চাই আছে চাওকচোন মৰম লগাই লগাই ও দস্তি কৰিবি পাগলা ও দস্তি কি কি আহ উপৰকা উপৰকা কি মৰম কৰি দিবা লাগে উঠু 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 উপৰকা তই কি কৈছা কি আমাৰ দস্তি সামৰিব মোৰ লগত সামৰিবি না কি হৈছে কৈ যা দেখো কি হৈছে কচোন দেখো কি দস্তি কি যি কওঁ ভালকে কওঁ কি খুন্দি আছা গেল মোবাইল গেল কি হৈছে কি খুন্দি থাকে সামৰি থাক আৰু এইফালে চাওক আহি গ'ল ভাত আৰু ভাতৰ লগত আছে দালি আছে কণী আছে পটল ভাজি লগত আছে নেমু টেঙা আৰু জলকীয়া এতিয়া ধুনীয়াকৈ সেইখিনি খাই লওঁ আৰু এইফালে ইমানেই গৰম দিছে ভাগৰি পৰিছোঁ মানে চাইকেল চলাওঁতে বহুত এনাৰ্জি লষ্ট হৈছে তো এতিয়া ধুনীয়াকৈ শুই যাওঁ মানে ভাত চাত খালোঁ অকণমান এনাৰ্জি আহি গ'ল মানে আহিব লাহে লাহে আহিব খাইছোঁহে তো আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ইমানটা সমাপ্ত কৰিম যদি ভিডিঅ'টো চাই পিছে লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দিয়ক ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি কিবা ক'ব লগা থাকে তলত ধুনীয়াকৈ কমেণ্ট কৰি লিখি দিব তো আজিলৈ বাই বাই